দুজন বন্ধু হৰি আৰু মিণ্টু দুয়োজনে একেখন কলেজতেই পঢ়িছিল। দুয়োজনে নতুন নতুন ঠাই ফুৰি বৰ ভাল পাইছিল, সেইবাবে সিহঁত প্ৰায়েই একেলগেই ফুৰিবলৈ গৈছিল। এদিন মিণ্টু দৌৰি দৌৰি হৰিৰ ওচৰলৈ আহিল। হৰি, ঐ হৰি, শুনচোন, মই যে এটা বঢ়িয়া খবৰ লৈ আহিছো। ৰচোন মিণ্টু, অলপ ৰৈ লচোন, উশাহটো লৈ ল, তাৰ পাছত ক'লেও হ'ব নহয় কথাটো। বাৰু এতিয়া কচোন। আৰু এটা কথা, তোৰ হাতত এইখন কিতাপ যে, কিহৰ কিতাপ এইখন? তই কেতিয়াৰ পৰা কিতাপ পঢ়িবলৈ ললি? আচলতে হৰি, মায়ে আজিকালি মোক বহুত গালি পাৰি থাকে, মই বোলে কিতাপ নপঢ়ো, সেইবাবে আজি মই লাইব্ৰেৰীলৈ গৈছিলো কিতাপ পঢ়িবলৈ। তই কিতাপ পঢ়িবলৈ গৈছিলি, তাকো লাইব্ৰেৰীলৈ? বাৰু কচোন, তই কেইখন কিতাপ পঢ়িলি? হৰি, মোৰ তাত বহি থাকি একেবাৰেই ভাল লগা নাছিল। মই যেনে তেনেহে এখন কিতাপ পঢ়ি আছিলো, কিন্তু তেতিয়াই মোৰ এখন কিতাপত চকু পৰিল। মই সেই কিতাপখন উলিয়াই আনি পঢ়ি চালো, কিন্তু তই জাননে হৰি, সেই কিতাপখনত যে আমাৰ চহৰৰ বহুত ভয়ানক জেগাৰ কথা লিখা আছিল। তাৰমানে এই কিতাপখনত আমাৰ চহৰৰ বিভিন্ন ভয়ানক জেগাৰ কথা লিখা আছে। কিন্তু তই এই কিতাপখন পঢ়ি কিবা কামৰ বস্তু পালি জানো? চা হৰি, এই কিতাপখনত এটা সাও লগা ভুটীয়া পুখুৰীৰ বিষয়ে লিখা আছে। তাতোতকৈ ডাঙৰ কথাটো হৈছে, সেই পুখুৰীটো আমাৰ কলেজৰ কাষৰ হাবিখনৰ মাজতেই আছে। কথাবোৰ শুনিবলৈ চাগে ভালেই লাগিব। বাৰু কচোন মিণ্টু, সেই পুখুৰীটোৰ বিষয়ে আৰু কি লিখা আছে এই কিতাপখনত? হৰি, এই কিতাপখনত লিখা আছে, সেই পুখুৰীটো বোলে এই চহৰখনৰ ৰজাজনে তেওঁৰ ৰাণীজনীৰ বাবে খন্দুৱাইছিল। সেই পুখুৰীটো বোলে বৰ ধুনীয়া আছিল, সেইবাবে ৰাণীজনীয়ে সেই পুখুৰীটোত বহুত মাছ পুহিছিল, আৰু মাছবোৰ বোলে তেওঁৰ বহুত প্ৰিয় আছিল। এদিন বোলে ৰজাজনৰ মাছ খাবলৈ বহুত মন গ'ল, তেতিয়াই বোলে তেওঁৰ চিপাহীবোৰে সেই পুখুৰীটোৰ পৰাই মাছ ধৰি আনি বনাই ৰজাকো খোৱালে আৰু ৰাণীজনীকো খাবলৈ দিলে। কিন্তু সেই কথাটো যেতিয়া ৰাণীজনীয়ে গম পালে, তেতিয়া তেওঁ সেই পুখুৰীটোতেই জাপ দি মৰি থাকিল। কেৱল সেয়াই নহয়, ৰাণীজনীয়ে সেই পুখুৰীটোক সাও দি থৈ গ'ল, সেই পুখুৰীটোৰ পানী যোনেই চুব সিয়েই মাছ হৈ থাকিব। এই কিতাপখনত সিমানখিনিলৈকেই লিখা আছিল। মই যিখিনি পঢ়িলো সেইখিনিয়েই তোক ক'লো। মই আৰু আগলৈ সেই পুখুৰীটোৰ বিষয়ে একো নাজানো। মিণ্টু, কথাখিনি শুনি মোৰ বৰ আচৰিত লাগিল। মোৰ মতে এয়া সঁচা ঘটনা নহয়, এয়া কাহিনীহে। কাৰণ কিয় জান, এনেকুৱা কাহিনী মই আগতে বহুত শুনিছো, সেইবাবেহে তোক ক'লো। হৰি, তোক এটা মই কথা ক'বলৈ পাহৰিছিলোৱেই। সেই ৰাণীজনীৰ আত্মাটো বোলে এতিয়াও সেই পুখুৰীটোতেই আছে, আৰু যিবোৰ মানুহে সেই পুখুৰীটোৰ পানী চুইছিল, সেই মানুহবোৰো মাছ হৈ সেই পুখুৰীটোতেই আছে। তাৰ পাছত মিণ্টু আৰু হৰিয়ে সেই কিতাপখনৰ সহায়ত হাবিলৈ সেই পুখুৰীটো বিচাৰি গ'ল। বহুত সময় বিচৰাৰ পাছতো মিণ্টু আৰু হৰিয়ে সেই পুখুৰীটো বিচাৰি নাপালে। সন্ধিয়াও হৈ আহিছিল, সেইবাবে সিহঁতে আৰু এবাৰ বিচাৰো বুলি আগবাঢ়ি গ'ল। তেতিয়াই সিহঁতে সেই পুখুৰীটো দেখিলে। পুখুৰীটো বিচাৰি পালো, গতিকে তই এতিয়া ইয়াতেই থাকিবি নে ঘৰলৈও যাবি? আৰে ভাই, ইয়ালৈকে আহিলোৱেই যেতিয়া পুখুৰীটোৰ পানীখিনি এবাৰ চুই চাওঁ, এই পুখুৰীটো সঁচাকৈয়ে সাও লগা নে নহয়। কি? যদি সঁচাকৈয়ে হয়, তেতিয়াহ'লে মই কি কৰিম? সেইবোৰ পাছতহে ক'ব পাৰিম। ইয়ালৈ আহিলোৱেই যেতিয়া পুখুৰীটোৰ পানীখিনি এবাৰ চুই চাওঁ, নহ'লে মোৰ আক্ষেপ থাকি যাব। মিণ্টু লাহে লাহে আগবাঢ়ি গ'ল আৰু সি পুখুৰীটোৰ পানীখিনি চুলে, আৰু পানীখিনি চোৱাৰ লগে লগে সি মাছ হৈ গ'ল, আৰু মাছটো পানীৰ তললৈ সোমাই গ'ল।
আৰে এয়া কি হৈ গ'ল? মিনটো দেখোন মাছ হৈ গ'ল। মই এতিয়া কি কৰোঁ? মই তাক কেনেকৈ বচাওঁ? মই তাক আকৌ মানুহৰ ৰূপলৈ কেনেকৈ আনো? মোক বাৰু কিহে পাইছিল তাৰ কথা শুনি ইয়ালৈ আহিবলৈ? হৰিয়ে একোৱেই বুজি পোৱা নাছিল। সি এতিয়া মিন্টুক কেনেকৈ বচাব? তেতিয়াই তাৰ চকু সেই কিতাপখনৰ ওপৰত পৰিল, যিখন কিতাপ পঢ়িয়েই মিন্টুৱে তাক সেই পুখুৰীটোৰ ওচৰলৈ লৈ আনিছিল। মই এই কিতাপখন পঢ়ি চাওঁ, কিজানি মই এই কিতাপখনতে কিবা উপায় বিচাৰি পাওঁ। হৰিয়ে কিতাপখন পঢ়িবলৈ ধৰিলে আৰু কিতাপখন পঢ়াৰ পাছত আৰে এই কিতাপখনত দেখোন আগলৈ আৰু একোৱেই লিখা নাই। মই এতিয়া কি কৰোঁ? মিনটো নোহোৱাকৈ মই ঘৰলৈ কেনেকৈ যাওঁ? তাৰ মাকক মই কি উত্তৰ দিমগৈ? খঙতে হৰিয়ে পুখুৰীটোলৈ পাথৰ দলিয়াবলৈ ধৰিলে আৰু তেতিয়াই পতককে পুখুৰীটোৰ পৰা এজনী চোৰেল ওলাই আহিল। তোৰ চাগে মৰিবলৈ মন গৈছে ন? সেইবাবেহে তই এনেকুৱা কৰি আছ? মই কাকো অশান্তি নকৰোঁ। মোৰ বন্ধুজন মাছ হৈ গ'ল। তাক আপুনি আকৌ আগৰ দৰে কৰি দিয়ক। তাৰ পাছত মই তাক লৈ ইয়াৰ পৰা যামগৈ। তোৰ বন্ধুজন নিজৰ সুখী মতেই ইয়ালৈ আহিছে আৰু নিজৰ মতেই এই পুখুৰীটোৰ পানী চুইছে। গতিকে সি নিজেই মাছ হৈ গ'ল। সি এতিয়া আৰু কেতিয়াও মানুহ হ'ব নোৱাৰে। তই তোৰ বন্ধুজনক কেতিয়াও ঘূৰাই নাপাৱ। গতিকে তই চুপচাপ ইয়াৰ পৰা গুচি যাগৈ। হৰি তাৰ পৰা অহা নাছিল। সেইবাবে চোৰেলজনীয়ে তাক ভয় খুৱাই তাৰ পৰা খেদালে আৰু হৰি ভয়তে তাৰ পৰা গুচি আহি হাবিৰ মাজতেই বহি লৈ কান্দিবলৈ ধৰিলে। মই এতিয়া কি কৰোঁ? মই মোৰ বন্ধুজনক মই কেনেকৈ বচাওঁ? বেচেৰা মিনটো মাছ হৈ পানীত সাঁতুৰি ফুৰিছে। তেতিয়াই পিছফালৰ পৰা হৰিৰ কান্ধত কোনোবায়ে হাত থলে আৰু তেতিয়াই হৰিয়ে ভয় খাই গ'ল। কোন হয়? কোন হয় আপুনি? মই আপোনাক চিনি পোৱা নাই। মোৰ নামটো ৰিংকু। মোৰ ঘৰ এই হাবিখনৰ কাষতেই। মই আপোনাক ইয়াত এনেকৈ কান্দি থকা দেখি ভাবিলো আপোনাৰ কি হৈছে সুধি চাওঁ। হয় নেকি? মোৰ নামটো হৰি। তুমি বাৰু হাবিখনৰ মাজত থকা পুখুৰীটোৰ বিষয়ে জানা নেকি? আচলতে মোৰ বন্ধুজন সেই পুখুৰীটোৰ পানীখিনি চোৱাৰ বাবে মাছ হৈ গ'ল। তুমি চাগে মোৰ কথাবোৰ বিশ্বাস কৰিব পৰা নাই ন? হৰি, মই তোমাৰ কথাবোৰ বিশ্বাস কৰিছো। কাৰণ কিয় জানা, মোৰ একমাত্ৰ দেউতাৰ বাহিৰে অন্য কোনোৱেই নাছিল। কিন্তু মই এতিয়া একেবাৰেই অকলশৰীয়া হৈ গ'লো। দেউতা আৰু মই এদিন এই হাবিখনলৈ ফুৰিবলৈ আহিছিলো। তেতিয়াই দেউতাই সেই পুখুৰীটোৰ পানী খাবলৈ বিচাৰিছিল। কিন্তু তেতিয়াই দেউতা এটা মাছ হৈ গ'ল। তেতিয়া তুমি কিবা কৰিবলৈ চেষ্টা কৰা নাছিলা নেকি? কৰিবলৈনো কি আছিল? একো উপায়েই নাছিল দেউতাক বচোৱা। আৰু সেই চোৰেলজনীওতো বহুত ভয়ানক আছিল। মই তাইৰ সন্মুখীন কেনেকৈ হলোহেঁতেন? কথাটো হয় বাৰু, কিন্তু আমি কিবা নহয় কিবা এটা কৰিবই লাগিব। আমি কিবা উপায় এটা উলিয়াই সেই চোৰেলজনীক শেষ কৰিব লাগিব। এই সকলোবোৰতো সেই হাওলগা কুঁৱাটোৰ বাবেই হৈছে। তাৰ পাছত দুয়োজনে ভাবিবলৈ ধৰিলে সেই চোৰেলজনীক কেনেকৈ শেষ কৰিব পাৰি। তেতিয়াই হৰিৰ মনলৈ এটা বুদ্ধি আহিল। ৰিংকু, মোৰ মনলৈ এটা বুদ্ধি আহিছে, কিন্তু তাৰ বাবে মোক তোমাৰ সহায় লাগিব। কোৱাচোন হৰি, কি বুদ্ধি বা? হৰিয়ে ৰিংকুৰ কাণে কাণে বুদ্ধিটোৰ কথা ক'লে। এইটো বৰ ভাল বুদ্ধি দেখোন। এইটোৰ দ্বাৰা আমাৰ কামটো সফল হ'ব লাগে। তাৰ পাছত ৰিংকু আৰু হৰি চহৰৰ দোকানলৈ গৈ এডাল ডাঙৰ বিজুলীৰ তাৰ আৰু এখন জাল আনিলেগৈ। মই এই বিজুলীৰ তাঁৰডাল এই পানীখিনিত দি দিওঁ। এই বিজুলীৰ তাঁৰডাল মোৰ ঘৰৰ পৰা কানেকশ্যন কৰা আছে। বিজুলীৰ শ্বৰ্ট লাগি চোৰেলজনী শেষ হ'ব লাগে। তেতিয়াই হৰিয়ে জালখন পুখুৰীটোত পেলালে আৰু যেতিয়াই সি জালখন উঠাই আনিলে তেতিয়া জালখনত বহুত মাছ উঠি আহিছিল আৰু সি সেই মাছখিনি এটা বাল্টিঙত পানী ভৰাই থৈ দিলে। তেতিয়াই ৰিংকুৱে বিজুলীৰ তাঁৰডাল পানীখিনিত দি দিলে আৰু তেতিয়াই গোটেই পানীখিনি কাৰেণ্ট হৈ গ'ল আৰু তেতিয়াই চোৰেলজনী চটফটাই পানীৰ মাজৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিলে। বচা মোক, বচা। কোন আছ? মোক বচা। এই গোটেই পানীখিনি কাৰেণ্ট হৈ গ'ল।
এয়া তোৰ শাস্তি চুৰেল, তই যে কিমান মানুহক মাছ বনাই থৈ দিছ ঠিক নাই, তাৰে ভিতৰত মোৰ বন্ধুজনো আছে। তই এতিয়া শেষ হৈ গ'লে তোৰ খাওখিনিও নাইকিয়া হৈ যাব আৰু তেতিয়াই মাছখিনি আকৌ মানুহ হৈ যাব। কিছু সময়ৰ পাছতেই চোৰেলজনী তাৰ পৰা নাইকিয়া হৈ গ'ল। চোৰেলজনী নাইকিয়া হৈ যোৱাৰ পাছতেই সেই মাছবোৰ আকৌ মানুহ হৈ গ'ল। সেই মানুহবোৰৰ মাজত দুজন মানুহ, এজন হৰিৰ বন্ধু আৰু আনজন ৰিংকুৰ দেউতাক আছিল। হৰি, তোক বহুত বহুত ধন্যবাদ। তোৰ বাবেই আজি মই এটা নতুন জীৱন পালো। আৰু ৰিংকু, তোমাকো বহুত বহুত ধন্যবাদ। আজিৰে পৰা তুমি মোৰ ভাল বান্ধৱী। হ'ব, মোক ধন্যবাদ দিব নালাগে। মই আজি তোমালোকৰ বাবেই মই মোৰ দেউতাক ঘূৰাই পালো। আজিৰে পৰা আমি তিনিওজন ভাল বন্ধু। তাৰ পাছত মিণ্টু, হৰি, ৰিংকু আৰু ৰিংকুৰ দেউতাক সেই হাবিখনৰ পৰা ওলাই আহিলে। কিন্তু তেতিয়াই মিণ্টুৱে সেই কিতাপখন দেখিলে, যিখন কিতাপত তেনেকুৱায়ে চহৰখনৰ বিভিন্ন ভয়ানক জেগাৰ কথা লিখা আছিল। আৰু মিণ্টুৱে মনে মনে সেই কিতাপখন লৈ ল'লে। সেই ঘটনাটোৰ পাছতেই সিহঁত তিনিওজন, ৰিংকু, হৰি আৰু মিণ্টু ভাল বন্ধু হৈ গ'ল।